পূৰ্বৰ দৰে এইবাৰো অক্ষয় পাত্ৰ আগবাঢ়ি আহিছে যিসকল অসহায় কোভিডৰ সময়ত যিসকলে দৰিদ্ৰতাৰ লগত যুদ্ধ কৰিব লগা হৈছে সেইসকলক এমুঠি অন্ন দিবৰ বাবে পুনৰবাৰ আগবাঢ়ি আহিছে অক্ষয় পাত্ৰ নামৰ এই সামাজিক অনুষ্ঠানটো। মই এই মুহূৰ্তত যোৰহাট ষ্টেডিয়ামৰ সমীপৰ এক স্থানত উপস্থিত আছোঁ। এই পৰিৱেশ দেখিছে যোৰহাটৰ আজি প্ৰায় 150টা পৰিয়ালৰ মুখত এমুঠি অন্ন দিবৰ বাবে অক্ষয় পাত্ৰ আৰু বিহু শিল্পী সংস্থা, মই আকৌ এবাৰ কৈছোঁ বিহু শিল্পী সংস্থা আৰু অক্ষয় পাত্ৰৰ যুটীয়াভাৱে তেওঁলোকৰ যিটো প্ৰচেষ্টা, ইয়াৰ পূৰ্বেও তেওঁলোকে দিছে বহু পৰিয়ালক। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ এটা ভিজুৱেল, আপোনালোকে দেখিব যি তেওঁলোকে বিতৰণ কৰি আছে সেই প্ৰক্ৰিয়াটো দেখুৱাইছোঁ। এয়া অক্ষয় পাত্ৰৰ পৰিয়াল আৰু বিহু শিল্পী সংস্থাৰ তেওঁলোকৰ যোৰহাট জিলাৰ পৰিয়াল আপোনালোকে দেখা পাইছে। এনেধৰণে তেওঁলোকৰ হাতত এমুঠি অন্ন এই মুহূৰ্তত আগবঢ়াই দিছে। মই কিছু ভিজুৱেল মোৰ সতীৰ্থ তপনে দেখুৱাই আছে প্ৰাগ নিউজৰ যোগেদি। আপোনালোকে দেখিছে মই দুটা ভিজুৱেল দেখুৱাইছোঁ, এইফালে তেওঁলোকে বিতৰণ কৰিব আৰু আনটো দিশত তপনে দেখুৱাইছে যে প্ৰায় 150 অৰ্থাৎ 150টা যোৰহাটৰ পৰিয়াল তেওঁলোক আহিছে। 150টা পৰিয়াল তেওঁলোকে আজি এমুঠি অন্ন দিবৰ বাবে তেওঁলোকক অক্ষয় পাত্ৰই এনেকৈ আগবাঢ়ি আহিছে। তপনে ভিজুৱেলটো ল'ব লাগে। আমি দেখুৱাইছোঁ এই ছবিটো, এই এটা পৰিয়ালক তেওঁলোকে আগবঢ়াইছে। মই আকৌ এবাৰ কৈছোঁ ইয়াৰ পূৰ্বেও তেওঁলোকে এনেধৰণে এমুঠি অন্ন আগবঢ়াইছিল প্ৰধানকৈ অক্ষয় পাত্ৰৰ পৰিয়ালটিয়ে। আৰু ইয়াত কিছু ছবি মোৰ সতীৰ্থ তপনে দেখুৱাই আছে। এমুঠি অন্ন এই কোভিডৰ সময়ত এয়াও বহুত, এই বাৰ্তা লৈ আচলতে অক্ষয় পাত্ৰই হাজাৰ পৰিয়ালক যোৰহাট জিলাতে এতিয়ালৈকে তেওঁলোকে প্ৰায় 10-15 হাজাৰ পৰিয়ালক তেওঁলোকে বিতৰণ কৰিছে। এয়া দেখিছে, আমি তেওঁলোকৰ লগত কথা পাতিম, কিন্তু তাৰ আগত কিছু ছবি দেখুৱাই লৈছোঁ। আৰু এইফালে দীঘলীয়াকৈ অন্যান্য যিসমূহ পৰিয়াল, ইয়াত কিছু লোকশিল্পী আছে, কিছু আপুনি দৈনন্দিন জীৱনৰ লগত যুদ্ধ কৰা পৰিয়াল আছে, যিসকলে যেনে তেনে তেওঁলোকে এই সময়ত পৰিয়ালটিক পোহপাল দি আছে। কাৰণ কোভিড অতিমাৰীৰ সময়ত সকলোৰে সন্মুখত ঢুৱলি কুঁৱলী এটা পৰিৱেশ সৃষ্টি হৈছিল আৰু তাৰ মাজত অকণমান যদি কোনোবাই সহযোগিতা কৰে সেই সহযোগিতাও তেওঁলোকৰ বাবে যথেষ্ট পৰিমাণে এয়া দেখা পাইছে। আমি দেখুৱাইছোঁ এজন এজনকৈ তেওঁলোকে কিছু পদপথৰ ব্যৱসায়ীকো আজি দিছে। তেওঁলোকে কিছু পদপথৰ ব্যৱসায়ীলৈও আগবঢ়াইছে, আমি দেখুৱাই আছোঁ। আমি ইয়াৰ মাজতেই তেওঁলোকৰ লগত কথা পাতিম। মই অকণমান প্ৰাঞ্জলিকাৰ লগত যদি কথা পাতিব পাৰোঁ, আপোনালোকৰ গ্ৰুপটোৰ ওচৰতে মই কথা পাতিম, আপুনি যদি ওচৰলৈ যায়। আমি যিসকল উদ্যোক্তা মই তেওঁলোকৰ লগত অকণমান কথা পাতি ল'ব বিচাৰিছোঁ। ইয়াৰ পূৰ্বেও আপোনালোকে দিছে আৰু আজি কেনেধৰণে কোনখিনি মানুহক আপোনালোকে দিবৰ বাবে প্ৰয়াস কৰিছে? হয়, বিহু শিল্পী সন্থা অসমৰ উদ্যোগত আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সহযোগত আমি আজি 150 ব্যক্তিক আমি খাদ্যৰ টোপোলা আগবঢ়াইছোঁ। ইয়াৰ পূৰ্বে আপোনালোকে দিছে? আমি 100 শিল্পীক ইতিমধ্যে আমি সাহিত্য সভা ভৱনত আমি আগবঢ়াইছিলোঁ আৰু এতিয়া 150 মানে অকল শিল্পীয়ে নহয়, আমি ধৰক সৰু সৰু পদপথৰ ব্যৱসায়ী তেনেকুৱা ধৰণৰ আমি ব্যক্তিকো আমি দিবলৈ আগবাঢ়ি আহিছোঁ। অক্ষয় পাত্ৰৰ পৰিয়াল আছে, মই অক্ষয় পাত্ৰৰ পৰিয়ালৰ লগতো অকণমান সুযোগ এটা লৈ কথা পাতি লৈছোঁ। কিমানমান পৰিয়ালক এতিয়ালৈকে আপোনালোকে আগবঢ়াইছে আৰু আজি কেনেকুৱা লাগিছে? আজি বহুত ভালে লাগিছে। আজি বিহু সন্মিলনৰ মানুহখিনিক আমি খাদ্য যোগান ধৰিছোঁ, ভালে লাগিছে। আমি এতিয়ালৈ যোৰহাটত প্ৰায় 8,000-9,000 9,000মান পৰিয়ালক হয় দি দিছোঁ। এতিয়া আপোনালোকে 16 আগষ্টৰ পৰা আকৌ অভিযান আৰম্ভ কৰিছে। এতিয়া কিমানমান মানুহৰ টাৰ্গেট আছে যোৰহাটত? এতিয়া আমাৰ নেক্সট উইকত আমাৰ মেডিকেল যোৰহাট মেডিকেলত আমি কিছুমান তাৰমানে ধৰি লওক মিটাৰ যোগান ধৰাৰ কাৰণে আমি প্ৰস্তুত কৰিছোঁ। অলৰেডি বস্তু আহি পাইছে আমাৰ হাতত। খাদ্যৰ টোপোলা আৰু কিমান দিনলৈকে দিব আপোনালোকে? আৰু আমাৰ এতিয়া এইটো নেক্সট মাহতো চলিব বাৰু, বৰ্তমান চলি আছে ৰানিঙতে। মাজুলীটো দিয়াৰ প্ৰয়াস কৰিছে? হয় হয়, মাজুলীতো দিয়াৰ কাৰণে আমি আলোচনা কৰি আছোঁ। মাজুলীত আমি নেক্সট সপ্তাহত যামেই তাতে দিয়াৰ কাৰণে। তাতো আমি 1,500 মানুহক দি দিম। এয়া হৈছে পৰিৱেশ, মই আকৌ এবাৰ কৈছোঁ, এইখিনি হৈছে পৰিৱেশ। এয়া বিভিন্ন লোকক আপোনালোকে দেখিছে আজি বিভিন্ন পৰিয়ালক দিছে। এখেত যিজন আহিছে তেখেত এজন বিহুৰ ভাল শিল্পী, যোৰহাটৰ এজন বিখ্যাত ঢুলীয়া, তেখেতৰ হাতত তুলি দিছে। মই স্পেচিয়েলি কৈছোঁ যোৰহাটৰ এজন বিখ্যাত ঢুলীয়া, তেওঁ এজন লোকশিল্পী আৰু তেখেতৰ হাততো দিছে এটা অন্নৰ টোপোলা। মই দীপক দাৰ লগতে কথা পাতিম। দীপক দা আহিব পাৰে, অকণমান আগবাঢ়ি আহিব পাৰে। আৰু এই সময়ত তেখেতসকলে কেনেধৰণে যুদ্ধ কৰিবলগীয়া হৈছে মই এইখিনি কথা। আজিৰ এই টোপোলাটি দেখাত সৰু কিন্তু বিপদৰ সময়ত অকণমান অন্ন, কি বুলি ক'ব বিচাৰিব? আচলতে
এই যি সাহায্য আগবঢ়াইছে আচলতে এইটোৱে ডাঙৰ কথা নহয়। আটাইতকৈ ডাঙৰ কথা মই এইটোহে বুলি ভাবোঁ, আজি যেতিয়া কৰোণাৰ মহামাৰীয়ে যেতিয়াৰ পৰা আৰম্ভ হ'ল তেতিয়াৰ পৰাই শিল্পীসকলক একেলগে দেখিবলৈ পোৱাই নাই। আজি এই শিল্পীসকলক একেলগে দেখা পাই বৰ আনন্দিত হৈছোঁ। আৰু যিসকল ব্যক্তিয়ে এই মানে ধৰক এই কামটো তেখেত কৰিছে তেখেতসকলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিপদত মানুহে মানুহৰ কাষত থিয় হোৱা এইটো এটা সঁচাকৈ গোটেই পৰিৱেশটো সামগ্ৰিককৈ দেখুৱাই সামৰণি পেলাব খুজিছোঁ। মই তপনক সামগ্ৰিক এবাৰ পৰিৱেশটো দেখুৱাবৰ দিছোঁ। বিহু শিল্পী সংস্থা যোৰহাট জিলা আৰু আজি এইখিনি লোক মই এখেতক দেখুৱাইছোঁ এজন বিখ্যাত লোকশিল্পী, অসমত সকলোৱে চিনি পায়। দেউতা কেনেকুৱা লাগিছে আজি? আজি খুব ভাল লাগিছে। আপোনাৰতো পূজাৰী গাঁৱৰ পৰা আহিছে? পূজাৰী গাঁৱৰ পৰা আহিছে। ইয়াৰ পৰা প্ৰায় 18.5-19 কিলোমিটাৰ দূৰৰ পৰা তেওঁ আহিছে আৰু এই বয়সতো ঢোলটো কান্ধত লৈ এখেতসকলে সংস্কৃতি জীয়াই ৰাখিছে। আজি কাৰ লগত আহিলে? পুত্ৰৰ লগত আহিছে। এইখিনি হ'ল পৰিয়াল। আমি সামৰণি পেলাব খুজিছোঁ। মই আকৌ এবাৰ কৈছোঁ যে অক্ষয় পাত্ৰ এতিয়ালৈকে প্ৰায় 9,000 পৰিয়ালৰ মুখত এমুঠি অন্ন দিছে। সেয়া বিহু শিল্পী সংস্থাৰ সহযোগতে হওক বা অন্যান্য অৰ্গেনাইজেশ্যনৰ তেওঁলোকৰ সহযোগতে হওক। আৰু আজিৰ এই পৰিৱেশটো পদপথৰ ব্যৱসায়ৰ পৰা থলুৱা যিসকল লোকশিল্পী সেই লোকশিল্পীৰ পৰিয়ালৰ মাজলৈকে সকলোকে এমুঠি অন্ন দিয়াৰ যিটো প্ৰয়াস কৰিছে, এই প্ৰয়াসক কিন্তু সকলোৱে আদৰণি জনাইছে।